হেল্ল' গাইজ, আকৌ আহি গ'ল এটা নতুন ভিডিঅ'লৈ। আৰু আজি ওলাইছোঁ ৰুদ্ৰ আৰু মই। মানে বহুদিন অসমৰ বাহিৰত ভাত খাই আছিলোঁ আৰু খানা খাই আছিলোঁ। কেনেকুৱা লাগিছিলে কি কথা মই গম পাইছিলোঁ। কিন্তু আজি যোৰহাটত এখন হোটেল আছে, যিখন হোটেলত 50 টকাত মাংস ভাত, 50 টকাত মাছ ভাত পায়। তো সেই হোটেলখনলৈ যাবলৈ ওলাইছোঁ ৰুদ্ৰ আৰু মই। তো হোটেলখন ক'ত আছে, কি কথা চাই থাকিবৰ কাৰণে ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আমি আৰম্ভ কৰি লওঁ। গৈ আছোঁ, প্ৰথমে হেলমেটটো লৈ লওঁ, কাৰণ পুলিচে ধৰিলে 50 টকা জেগাত 500 টকা গুচি যাব ন। 500 টকা 1000 টকা গুচি যাব। তো গাই যাবলৈ ওলাইছোঁ। ৰ'দ মানে একদম ফালিচি মাৰিছে ৰ'দ। আৰু ৰ'দে মই ওলাইছোঁ, বাইকখন দিছোঁ। আমি গৈ আছোঁ, চাই থাকক। আগতেই খাইছিলোঁ মানে মই লাডাখ যোৱাৰ আগত। তো এতিয়া লাডাখৰ পৰা আহি পেলাই এতিয়া 50 টকা হৈ আছে বাহিৰে নাজানো, কাৰণ গৈ লওঁ, দেখুৱাই আছোঁ আপোনালোকক। আহিছোঁ ওলাই তেতিয়াহ'লে ভাত খাবৰ কাৰণে যোৰহাট। আৰু নিজৰ জেগা টেষ্টিটো বেলেগত নাপায় বাৰু খোৱাৰ ক্ষেত্ৰত। আৰু তাত আমি ভাত খাইছিলোঁ 180 টকা দি ভাত আৰু দাইল। কিন্তু ইয়াত 180 টকাত আমি বহুত বেছি বস্তু পাম। কিন্তু বহুত বেছি বস্তু পিছৰ কথা, এতিয়া 50 টকাত আমি খাবলৈ গৈ আছোঁ মাংস ভাত। তো পাওঁনে বৰুৱা চাৰিআলি, মানে যোৰহাটৰ মাছমৰীয়া। কিন্তু এতিয়া আমাৰ হোটেলখন বৰুৱা চাৰিআলিত নাই বাৰু। বৰুৱা চাৰিআলিতকৈ আগলৈ যাব লাগিব, আহি আছোঁ। কিন্তু বৰুৱা চাৰিআলিত পাই আপোনালোকক দেখুৱাই দিছোঁ। আমি মানে শ্বৰ্টকাট বেছিকৈ বিচাৰোঁ, সেইকাৰণে শ্বৰ্টকাট হৈ পেলাই আহিছোঁ, ভিতৰি আহিছোঁ। ৰাস্তা নাই, ৰাস্তা সৰু, কিন্তু তেনেকৈ ওলাইছোঁ। চক নিউ বালিপাট আৰু মিঠাপুখুৰী ৰাস্তাৰ মাজৰ এটা গলি, যিটো গলিৰ মাজত আমি আহি আছোঁ। এইটোৱে হৈছে মিঠাপুখুৰী। ইয়াৰ হেনো পানীখিনি বোলে মিঠা, কিন্তু আজিলৈকে টেষ্ট কৰি পোৱা নাই বাৰু দেই, শুনিহে পাইছোঁ। বাকী এতিয়া আমাৰ ইয়াৰ লগত কোনো কাম নাই, আমি চিধা যাব লাগিব। চিধা আহি পাই গ'লে আমি মিঠাপুখুৰীত, আৰু এতিয়াও আমি চিধাই যাব লাগিব, কাৰণ আমি গড়ালি ওলাবগৈ লাগিব। তাৰ মুখৰ আগতে আছে হোটেলখন। তো গাইছ আমি আহি গড়ালি ওলালোহি, কিন্তু গড়ালি ওলাব নালাগে। গড়ালি নোলোৱাৰ আগতে এইখনতে সৰু এখন হোটেল আছে। সেইখন চব মোবাইল ষ্ট'ৰৰ ওপৰত মোবাইল দোকান এখন আছে। এখন হোটেল এখন চব সৰু, দেখিলে আপুনি নকয়, কিন্তু ইয়াতে আপুনি সোমাই যাব লাগিব। মুখৰ আগত দেখিবলৈ একোৱেই নাই, এনেই নকয় নহয়। নকওঁ দিয়ক, ফকাচ নহয়, কিমান কম। বাকী ইয়ালৈকে আহিছোঁ। এইটো মিঠাপুখুৰী ৰোড, এইটো মিঠাপুখুৰী ৰোডটো। এই তেখেতক মই হাতে মাৰিয়ে দিছিলোঁ মানে ভিডিঅ' বনাবলৈ গৈ, কিন্তু একো নাই বাৰু, চৰি কৈ দিছোঁ। আৰু এয়া গড়ালি, এইটো মিঠাপুখুৰী ৰোড। আৰু এইফালে গড়ালিৰ পৰা মিঠাপুখুৰী ৰোড সোমাই কাৰণে পাব হোটেলখন। আহি পাব এই দাদাজনক, নামটো কি আপোনাৰ? দাদু দত্ত। আৰু তেখেতৰে এখন হোটেল হয়। আৰু ইয়াতে আপোনালোকে ধুনীয়াকৈ খাব পাৰিব 50 টকাত মাছ ভাত, 50 টকাত মাংস ভাত। ঠিক আছে, সেইকাৰণে আহিছোঁ আপোনালোকক দেখুৱাই দিওঁ। মই যিহেতু খাই থাকোঁ, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। কাৰণ আমাৰ নিচিনা যিখিনি কাম কৰি আছে কৰ্মচাৰী, তাহাঁতকতো 100 টকা দি ভাত খাব নোৱাৰে। তো যদি আপোনালোকে 50 টকা দি খাব বিচাৰে, তেতিয়াহ'লে ইয়ালৈ আপোনালোকে আহিব পাৰে। এইটো মিঠাপুখুৰীত, এইটো গড়ালি, ইয়াত আহিলেই হ'ল। আৰু এতিয়া গাইছ আমাৰ ভাত আহি গ'ল। আৰু লগত কি আছে চব, দাইল আছে, চব্জি আছে, এইবাৰ মানে শাকৰ চব্জি, কি শাক নাজানো, আৰু আলু পিটিকা, মাছৰ পেটু ভাজি, নেমু, এয়া জ্বলা চাটনি, আৰু লগতে এয়া মাংস দাইল। আৰু 50 টকানো ইয়াতকৈ কি দিব। আৰু বাকী আপোনালোকে যদি ইয়াত বোলে এইটো নহয় যে এয়াহে প্লেটখনহে পাব 50 টকাত, সেইটো নহয়, যি লাগে তাকে আপোনালোকে খুজিব পাৰিব। কোনো পইচা এক্সট্ৰা দিব নালাগে। এই প্লেটখনৰ দাম 50 টকা। বাকী আমাৰ নতুন আজি ৰুদ্ৰৰ কাৰণে, সি খাব, খাই পেলাই টেষ্টটো কেনেকুৱা আপোনালোকক জনাব। মইতো খাই থাকোঁ বাৰু, মই ভালেই পাওঁ, সি জনাব আজি। খাই ল'লোঁ। আপোনালোকক এই ভিডিঅ'টো এইটো কাৰণে বনালোঁ, চব ইয়াত মানে কি হয়, বহুত বেছি মছলাও দিয়া খানা নহয়, একদম চিম্পুল হয়। আৰু 50 টকাত মানে বহুত ধুনীয়া খানা দিয়ে, আৰু ধুনীয়াকৈ একদম মুখটো গুচি যাব। কাৰণ 100 টকা দি চবেই ভাত খাব নোৱাৰে দুপৰীয়া, কাৰণ পইচা কথা থাকে। আৰু এইটো এটা ধুনীয়া বাজেট মানে 50 টকা এটা। আৰু সেইকাৰণে আহিব পাৰে আপোনালোকে। ইয়াত কোনো নাম নাই হোটেলখনত, দেখিছেনে? সেইকাৰণে মই আপোনালোকক হোটেলখন এনেকৈ দেখুৱাই দিছোঁ। মিঠাপুখুৰীলৈ সোমাওঁতেই গড়ালিৰ পৰা, মানে গড়ালিৰ ফালৰ পৰা সোমাওঁতে বাওঁ চাইডে পৰিব, সোমাই দেখিছেনে? এইখনেই হয়। আৰু বাকী ইয়ালৈকে আহিব, ঠিক আছে। আৰু বাকী গৈ আছোঁ এতিয়া আকৌ দোকানলৈ। খাই ভাল লাগিলে, তাৰো ভাল লাগিলে হেনো খাই পেলাই, মোৰো ভাল লাগিলে। আপোনালোকৰ কেনেকুৱা লাগে, ভাল লাগে যদি আহে, ইয়াত এটা কমেণ্ট কৰিব খাবলৈ। আৰু বহুতে আহে, বহুতে চিনি পায়ে, কিন্তু চিনি নোপোৱাখিনিৰ কাৰণে মই কৈ দিছোঁ। আৰু বাকী এতিয়া আকৌ নিজৰ কামত গৈ আছোঁ। এইটো ৰাস্তা বহুত আপোন মোৰ কাৰণে, কাৰণ ইয়াতে 4-5 বছৰ কাম কৰি গ'লোঁ, আৰু এতিয়াহে চাইকেল লাইনত গৈছোঁ। সেইকাৰণে ইয়াতে আজি 4-5 বছৰ আছিলোঁ কাৰণে এইটো মোৰ কাৰণে বহুত আপোন ৰাস্তা, মিঠাপুখুৰীত। আৰু সেইকাৰণে ইয়ালৈকে আহিলে বহুত বেছি ভাল লাগে। আকৌ এতিয়া গৈ আছোঁ আমাৰ নিজৰ জেগালৈ। হা, গৰম আছে চিটটো, গৰম আছে। আৰু বাকী ভাল লাগিলে, মজা ন? ঠিক আছে, গৈ থাকোঁ তেতিয়াহ'লে আপোনালোকৰ লগে গৈ থাকোঁ। আহি পালোহি DC অফিচ, আৰু DC অফিচত সোমাই গ'লোঁ। কাৰণ ইয়াতে জনাই গৈছিলোঁ আমি যিহেতু লাডাখ যাওঁতে, সেইকাৰণে আহি যে পালোহি ভালে কুশলে, সেই কথাটো জনাই থৈ আহিছোঁ। কাৰণ আমাৰ এটা দায়িত্ব আছে, কাৰণ যিহেতু পাৰ্মিশ্যন বুলি ক'লে আমি ইয়াৰ পৰাই কাগজখন লৈ গৈছিলোঁ, সেইকাৰণে জনাই থৈ আহিছোঁ। আৰু DC অফিচৰ ভিতৰে মানে আমাৰ কোৰ্টৰ ভিতৰে গৈ আছোঁ। গৈ আমি এতিয়া বৰুৱা চাৰিআলি ওলাম। আৰু এজন ভাইটিয়ে ফোন কৰিছে, কি হৈ আছে আমাৰ দোকানত, আৰু ক'ৰ হয় কি কথা নাজানো, হঠাৎ ফোন কৰিলে।
কিয় মানে তিতাবৰ ধৰণৰ ল'ৰাটো কিন্তু আজিলৈকে লগ পোৱা নাই দেখাও নাই কেনেকৈ চিনাকি সেয়া তাত গৈ গম পাওঁ আহি পাই গ'লে পুনৰ দোকান আৰু মই আপোনালোকক কৈছিলোঁ যে এটা ভাইটি আহিছে লগ পাবৰ কাৰণে ইয়াৰ এইটো ভাইটিটো আৰু নামটো কি সুৰজ নামটো আৰু কোন জেগাত আছে তিতাবৰ কোন জেগা তিতাবৰ মাধৱপুৰ বুলি কয় তিতাবৰ মাধৱপুৰ কেনেকৈ পালা মোৰ নাম্বাৰটো কেনেকৈ কি হ'ল মই একো ধৰিব পৰা নাই কিন্তু ফোন কৰিলা হয় মানে যেতিয়া লাডাখ ৰাইড গৈ আছিলে আৰু তেতিয়া মানে মই মেছেজ কৰিছিলোঁ আৰু কমেণ্টত মানে নাম্বাৰো বিচাৰিছিলোঁ লগ পাম বুলি চ' আহিলে ভালে ভালে লাডাখৰ পৰা আৰু এতিয়া মানে মই কণ্টেক্ট কৰি আহিছোঁ তাকে আজি ডাইৰেক্ট মানে থাকে ইয়াতে চাইকেল এখন ষ্ট'ৰত ইয়ালৈকে লগ কৰিবলৈ আহি গ'লোঁ আৰু ভাল লাগিলে ৰাতিপুৱাৰ পৰা সি মোক ফোন কৰি আহিলে আৰু আচলতে এতিয়া মনত পৰিছে সি লাডাখ গৈ থাকোঁতে কমেণ্ট কৰিছিলে ইনষ্টাগ্ৰামত তেতিয়া চিনাকি আৰু তেতিয়াৰ পৰা আজি লগ পাইছোঁ মোৰ এটা ডাঙৰ বিপদ এটা হৈ গ'ল বিপদটো কি গম পায় চাইকেলৰ ৰিমটো ফাটি আছে অকণমান এই ৰিমটোতো ফাটি আছে ফাটি থকাৰ বাবে ৰিমটো চেঞ্জ কৰিব লাগিব কেৰালাতকেইটা গুটি দীঘলৈ গৈ আছে মোৰ বাকী চাইকেলখন বাৰু টিপটপ হৈ গ'ল ব্ৰেক কেবুল লাগিলে আপোনাৰ এইফালে ৰাবাৰ লাগিলে চাইকেলৰ স্পক লাগিলে চব লাগি গ'ল কিন্তু এতিয়া মেইন প্ৰব্লেম হৈ গ'ল ৰিমটো বাঢ়ি গ'ল আৰু ৰিমটো ভগা মানে আৰু ৰিমটো চেঞ্জ কৰিব লাগিব সেইকাৰণে এটা খৰচ বাঢ়ি গ'ল আৰু বাকী চাইকেলখন এইখনে আছিলে এখন যিমানে খৰচ হওক লাগিলে বনাবতো লাগিবই কাৰণ যিখন চাইকেল এইখন চাইকেলে কেদাৰনাথ চাই আহিছেগৈ ভাবক আপোনালোকে সেইকাৰণে নয়নক এৰি দিছোঁ সি বনাই মেলি দিব যি হওক আৰু কি হয় বনাই দেখুৱাই আছোঁ আপোনালোকে চাই থাকক এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ দোকান বন্ধ হৈ গ'ল বন্ধ হৈ গ'ল আৰু বাকী আজি ব্লগটো কেনেকুৱা লাগিলে কমেণ্ট কৰিব ডেইলি এনেকৈ সৰু সৰু কণ্টেণ্ট লৈ ভিডিঅ' বনাই থাকিম আৰু যদি ভাল লাগে এটা লাইক কৰিব ঠিক আছে বেলেগ একো নকওঁ এটা লাইক কৰি দিলেও হ'ল বাকী এটা কৰিছোঁ বাই বাই গুড নাইট